মুখ্যমন্ত্ৰীয়ে একেটা সাহসেৰে চেলেঞ্জ একচেপ্টেড বুলি কৈছিলে যে মই প্ৰত্যাহ্বান গ্ৰহণ কৰিছো আৰু এই প্ৰত্যাহ্বানৰ গ্ৰহণ কৰা হৈছে বুলি তেখেতে কৈছিলে। 21 ফেব্ৰুৱাৰী তাৰিখৰ দিনা মোৰ পত্নী আৰু বি বৰুৱা কলেজৰ সহযোগী অধ্যাপক ডক্টৰ গীতাশ্ৰী তামুলীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে উচ্চ শিক্ষা সঞ্চালক ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন চিঠি দিছিলে। কৈছিলে যে আমি বিষয়টোৰ ওপৰত তদন্ত বিচাৰো আৰু সেই তদন্তত যি ফলাফল আহিব সেই শাস্তিটো আমি গ্ৰহণ কৰিব খোজো। আৰু যেহেতু সন্মানীয় মুখ্যমন্ত্ৰী এজনে এই অভিযোগ আনিছে, তদন্ত শেষ নকৰালৈকে গীতাশ্ৰী তামুলীয়ে অনুৰোধ কৰিছিলে যে তেখেতক কামৰ পৰা আঁতৰাই ৰাখিব লাগে। এইটো আছিলে গীতাশ্ৰী তামুলীৰ পিনৰ পৰা মুখ্যমন্ত্ৰীজনক জনোৱা এখন আবেদন। তেখেত যিহেতু এগৰাকী চৰকাৰী কৰ্মচাৰী, কলেজৰ টিচাৰ, গতিকে তেখেতে আবেদন জনাইছিলে। মই প্ৰত্যাহ্বান জনাই দুখনকৈ চিঠি দিছিলো অসমৰ মুখ্যমন্ত্ৰীক। আপোনালোকক সেই চিঠি দুখন মই ৰাজহুৱাও কৰি দিছিলো, আপোনালোকে সকলোৱে জানে। মই দুয়োখন চিঠিৰ প্ৰতিলিপি আমাৰ স্পীকাৰৰ হাতত, বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ হাতত দিছিলো। আৰু মুখ্যমন্ত্ৰীৰ চিঠি মই ব্যক্তিগতভাৱে মোৰ হোৱাটছএপৰ পৰাও পঠিয়াই দিছিলো। মোৰ হোৱাটছএপৰ পৰা মুখ্যমন্ত্ৰীয়ে যাতে পোনে পোনে পায়, কাৰণ তেখেত বেলেগলৈ ঘূৰি ফুৰে, গতিকে যাতে পোনে পোনে পায়, অফিচৰ চিঠিখন পোৱা দেৰি হ'ব পাৰে, গতিকে মই তেখেতলৈ দুইখন চিঠি পঠিয়াই দিছিলো। তো এই দুইখন চিঠি পঠিয়াই দিয়াৰ পাছত আমি অপেক্ষা কৰি ৰৈ আছিলো যেতিয়া আমাৰ ওপৰত তদন্ত হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু আমাক প্ৰত্যাহ্বান গ্ৰহণ কৰিছে আৰু বিধানসভাত সকলোৰে লোকচক্ষুৰ সন্মুখত যিহেতু প্ৰত্যাহ্বান গ্ৰহণ কৰিছে, গতিকে আমি ৰৈ আছিলো দুটা বিষয়ৰ কাৰণে, যে এতিয়া মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰিব, তদন্তকাৰী দল বি বৰুৱা কলেজ আৰু আমাৰ ঘৰলৈ আহিব, বি বৰুৱা কলেজত গৈ তদন্তত সঁচাকে নিযুক্তি কেলেংকাৰী যি হৈছে তাৰ নথি পত্ৰ বিচাৰিব, আৰু আমাৰ শ্ৰীমতীও গীতাশ্ৰী তামুলীৰো আপোনাৰ সাক্ষ্য গ্ৰহণ কৰিব। আৰু মই বিশেষভাৱে সাজু হৈ আছিলো যে তেখেতে কৈছিলে যে চানমাৰী নিজৰাপাৰৰ ঘৰ, নিজৰাপাৰ শব্দটো কোৱা নাছিলে বা মইহে কৈছো বাৰু, চানমাৰীৰ ঘৰটো কেনেকৈ কিনিলো। আজি সেই একেই চানমাৰীটো ঘৰতে আমি সংবাদ মেল আয়োজন কৰিছো। আপোনালোকে নিজেও আমাৰ ঘৰটো সদায় দেখিয়ে থাকে, ইয়ালৈ আহিয়ে থাকে আপোনালোক। আৰু এই ঘৰটো মোৰ ঘৰো নহয়, মোৰ ৱাইফে ঋণ লৈ কিনা ঘৰ। আৰু মোৰ বাহিৰে অন্য কোনোবা বিধায়কে এনেকুৱা ভগা ঘৰত থাকে নে নাই আপোনালোকেও নিশ্চয় জানে। 3টা কোঠাৰ ঘৰত থাকে নে নাই আপোনালোকেও নিশ্চয় জানে। গতিকে আমি মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছিলো যে আমাৰ ঘৰটো আমাৰ ঘৰ নহয় আৰু গীতাশ্ৰীৰ ঘৰ, কিন্তু একেলগতে থাকো কাৰণে আমাৰ ঘৰ বুলিয়ে কৈছো বাৰু দেই। আমাৰ ঘৰটো যদি অবৈধ উপায়েৰে আমি ক্ৰয় কৰিছো তাৰ ওপৰতো তদন্ত হ'ব লাগে, আৰু তদন্ত যদি হয় আৰু অবৈধ বুলি প্ৰমাণ হয় তেতিয়াহ'লে আমাৰ ঘৰটো আমি চৰকাৰক বা মুখ্যমন্ত্ৰীক আমি দি দিম বুলি কৈছো। কিন্তু কালি 22 ফেব্ৰুৱাৰী, কালি অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত ঘোষণা দিলে যে আমাৰ এই দুইটা বিষয়ৰ ওপৰত তদন্ত আমি নিজে কৰিব লাগে। আৰু তেখেতে ক'লে যে এইটো নৈতিকতাৰ প্ৰশ্ন। ক'লে যে কোনোবাই ছচিয়েল মিডিয়াত লিখিছে যে আমাৰ পত্নীতকৈ বেছি নম্বৰ পোৱা মহিলা আছিলে, ছচিয়েল মিডিয়াৰ সেই পোষ্ট চাই আমি নিজে নিজে চাকৰিটোৰ পৰা পদত্যাগ কৰি দিব লাগে। নৈতিকতাৰ প্ৰশ্ন মানে সেইটোৱে চাগে তেখেতে বুজাব খুজিছে। আমি আকৌ খুব কনফিডেণ্ট যে মোৰ পত্নী, আচলতে মোৰ পত্নী বুলি কৈ থকাটো বৰ অপমানজনক,
কাৰণ অসমৰ মানুহে বৌদ্ধিক সমাজে মোতকৈ বহুত আগতে গীতাশ্ৰী তামুলীক চিনি পায়। তেখেত নিজা ধৰণে অসমত চিনাকি থকা এগৰাকী মহিলা, আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ এই বক্তব্যবিলাক অকল গীতাশ্ৰী তামুলীৰ প্ৰতি অপমান নহয়, এইটো সমগ্ৰ মহিলা সমাজৰ প্ৰতি অপমান আছিলে কাৰণে আমি চেলেঞ্জটো দিছিলো। আৰু অসমৰ ঐতিহ্যমণ্ডিত বি বৰুৱা কলেজখনৰ প্ৰতি অপমান আছিলে, অসমৰ শিক্ষা জগতখনৰ প্ৰতি অপমান আছিলে, আৰু অসমৰ কলেজ শিক্ষকসকলৰ প্ৰতি অপমান আছিলে। সেইকাৰণে আমি এই প্ৰত্যাহ্বান জনাইছিলো যে তদন্ত হওক আৰু দুধ কা দুধ পানী কা পানী ওলাই যাওক। যদি আমি কেলেংকাৰী কৰি, আমি যদি 2 নম্বৰী কৰি সঁচাকে যদি চাকৰিটো লৈছো, তেতিয়াহ'লে নিশ্চিতভাৱে আমাৰ চাকৰিটো যাব লাগে। আমাৰ মানে মোৰ চাকৰি নহয়, গীতাশ্ৰী তামুলীৰ চাকৰিটো যাব লাগে, মোৰ ৱাইফৰ চাকৰিটো যাব লাগে। আৰু যোৱাই নহয়, মই ভাবিম যে যদি 2 নম্বৰী কৰি চাকৰিটো লৈছে, তেতিয়াহ'লে গীতাশ্ৰী তামুলীও জেলত থাকিব লাগে। আৰু যিসকলে চাকৰিটো দিছিলে তেখেতসকলৰ ওপৰতো ব্যৱস্থা তেতিয়া হ'ব লাগে, যদিহে কেলেংকাৰী কৰি দিছিলে।